নগাঁৱত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱা লোকজনৰ নাম আবু কালাম বুলি জানিব পৰা গৈছে। আবু কালামে নিজৰ কৰ্ম সম্পন্ন কৰি ঘৰলৈ উভতাৰ পথত উক্ত ঘটনাটো সংঘটিত হয়। উক্ত ঘটনাটোৰ হেপাচন মৰিকলঙত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। মৃত্যু হোৱাৰ আবু কালামৰ ঘৰ শিয়ালমাৰীৰ ইটাচালিত। পুনৰবাৰ জনাইছোঁ, নগাঁৱত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱাৰ লোকজনৰ নাম আবু কালাম। আবু কালামে নিজৰ কৰ্ম সম্পন্ন কৰি ঘৰলৈ উভতাৰ পথত উক্ত ঘটনাটো সংঘটিত হয়। উক্ত ঘটনাটোৰ হেফাজন মৰিকলঙত সংঘটিত হৈছে। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ আবু কালামৰ ঘৰ শিয়ালমাৰীৰ ইটাচালিত বুলি জানিব পৰা গৈছে। এইজন যিজন ব্যক্তি ঢুকাইছে আবু কালাম, আপোনাৰ এই ধেপাজান মৰিকলঙত এজন মানুহৰ ঘৰত মানে মটৰৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে মটৰৰ কাম কৰিব গৈছিল। তাৰপিছত তাৰপৰা কাম কৰি আহি থকা অৱস্থাত তেখেতে টমটম লৈ গৈছিলে। টমটমৰ মানে চাকাত মানে ৱেৰটো পৰি আছিলে। এই ৱেৰটো পৰি থকাত মানে এই টমটমৰ লগত কিবা বৰষুণত কানেক্ট হৈ পেলাই তেখেতৰ আজি এই দুৰ্ঘটনাটো হৈছে। কিন্তু ৱেৰটো যেতিয়া ছিগিছিলে, ছিগাৰ সময়তে সেই ঘৰৰ মানে মানুহখিনিয়ে মানে কমপ্লেইন দিছিল বিদ্যুৎ বিভাগক। বিদ্যুৎ বিভাগে আজি সময়মতে এই হেৰিটো নকৰাৰ কাৰণে আজি ব্যক্তিজনক আমি হেৰাবলগীয়া হৈছে। আৰু এই ব্যক্তিজন আজি বহুত দুখীয়া ঘৰৰ মানুহ, আৰু তেখেতৰ পৰিবাৰ আছে, বাচ্ছা ল'ৰা ছোৱালী আছে, আৰু তেখেতৰ পিছত আৰু মানে সিহঁতৰ ঘৰত তেনেকুৱা কোনো গাৰ্জেন নাইকিয়া। এইটোৱে মানে কি, বিদ্যুৎ বিভাগৰ আজি যদি অৱহেলা নহ'লেহেঁতেন, তেখেতে ঠিক টাইমত যদি আহিলেহেঁতেন, আজি এই ঘটনাটো নহ'লেহেঁতেন। মহম্মদ আবু কালাম, তেখেতৰ ঘৰ ক'ত? আপোনাৰ শিয়ালমাৰী ইটাচালি। ঘটনাটো মানে আমি দোকানত আছিলোঁ, তেতিয়া এটা ফোন গৈছে যে কোনোবাই বোলে এই কাৰেণ্টৰ শ্বৰ্ট খাইছে। মোৰ বন্ধু, তাৰ দাদা মোৰ দোকানতে আছিলে। আমি দুটা আহিলোঁ, এইফালে গ'লোঁ, গৈ পেলাই চালোঁ তাত যে কাৰেণ্টৰ তাৰত লাগি পেলাই মৰি আছে আবু কালাম। কোন ঠাইত হৈছিলে ঘটনাটো? এই আপোনাৰ আমাৰ ধেপাজান মৰিকলং। ক'ত হৈছিলে? ধেপাজান মৰিকলং। আমাৰ ল'ৰাটোৰ ঘৰ শিয়ালমাৰী। তাই কাম কৰিব আহিছিলে ইয়াত। ক'ত কি কাম কৰে? ইয়াত মটৰ ঠিক কৰে। মটৰ ঠিক কৰি পেলাই ঘৰত গৈ আছিলে। কিহত লাগিছিলে তেখেতৰ? এতিয়া আৰ্থিং তাঁৰবিলাক যে থাকে, এই আৰ্থিং ৱায়াৰৰ পৰা, লাইনৰ তাঁৰৰ পৰা যোনটো আৰ্থিং থাকে, আৰ্থিঙত মানে লাগি আছে। আমি গৈ চাইছোঁ। নগাঁৱৰ পৰা সুৰজ নায়কৰ ৰিপৰ্ট।